প্ৰথমতে এই ককাইজনৰ কথাটো শুনি চাওক, তাৰপিছত এই ককাইজনৰ প্ৰশ্নৰ উত্তৰ কেইটামান মই দিম। বিজেপি ভক্তসকলে সোধে কংগ্ৰেছে কি কৰিলে 70 বছৰে। কংগ্ৰেছে 70 বছৰত কি কৰিলে মই কৈ দিওঁ শুনক। 70 বছৰত কংগ্ৰেছে নেতা বনালে বিজেপি শাসন কৰিবৰ কাৰণে। গোটেইসকল আপোনালোকে মুখ্যমন্ত্ৰীজনকে চাওক, সেইজনো কংগ্ৰেছৰ পৰাই জন্ম হৈছে। বৰ্তমান সময়ত বিপিয়া সমষ্টিৰ বিধায়কজনো যিজনে এইবাৰ টিকেট পাইছে সেইজনকো কংগ্ৰেছে বনোৱা। এতিয়া ক'ব লাগিব পঢ়াশালী বুলি কয় যে কংগ্ৰেছক, মোক আকৌ এতিয়া কৈ দিব কংগ্ৰেছী বুলি। পঢ়াশালী বুলি যে কয় সেইখনেই হ'ল কংগ্ৰেছ, আৰু সেইখনত নপঢ়িলে ৰাজনীতি কৰিব নোৱাৰে। আপোনালোকে নিজে নিজে চাওক, আপোনালোকৰ মন্ত্ৰী যিসকল আছে সেইসকল কংগ্ৰেছে বনোৱা। গতিকে আমাক প্ৰশ্ন কৰাৰ আগত বা কংগ্ৰেছক প্ৰশ্ন কৰাৰ আগত এবাৰ চিন্তা কৰি চাব যে আমাৰ স্কুলত পঢ়া ছাত্ৰইহে আপোনালোকক শাসন দিব পাৰে। গতিকে কথাবোৰ খুব সূক্ষ্মভাৱে চিন্তা কৰিব। চাওক, আপুনি নিজে ক'লে 70 বছৰে কংগ্ৰেছে কি কৰিলে। সেইটো কাৰণেই কৈছোঁ 70 বছৰত কংগ্ৰেছে কি কৰিলে মোৰ মুখৰ পৰা শুনি চাওক। আপুনি হিষ্টৰী পঢ়ি চাওক, হিষ্টৰী পঢ়িলে অকণমান গম পাব। 70 বছৰে যেতিয়া কংগ্ৰেছ হৈছে, ফাৰ্ষ্ট কংগ্ৰেছ যেতিয়া ইণ্ডিয়াত লাগু হৈছে, ফাৰ্ষ্ট যেতিয়া ব্ৰিটিছ খেদি চৰকাৰ আহিছিল সেইখনেই আছিল কংগ্ৰেছ চৰকাৰ। দাদা আপোনাক মই কথাটো ভালকৈ বুজাই দিছোঁ, আপুনি ভালকৈ বুজি লওক। ব্ৰিটিছ খেদি যেতিয়া কংগ্ৰেছ চৰকাৰে আহিছিল ফাৰ্ষ্ট টাইম, সেই কংগ্ৰেছ চৰকাৰখন কি কৰিলে জানে? এতিয়া আপুনি যদি যিখন পাকিস্তান বুলি বোলে আমাৰ শত্ৰু দেশ, সেইখন এসময়ত শত্ৰু দেশ নাছিলে, সেইখন দেশ আছিলে আমাৰ এই ইণ্ডিয়া বা ভাৰতৰ। তাৰপিছত কৰিলে আপোনাৰ চাইনাখনো আমাৰ ইণ্ডিয়াই আছিলে, ইণ্ডিয়াই এটা ভাগ আছিলে। সেই ইণ্ডিয়াখনকো কৰি দিলে চাইনাৰ। আপোনালোকক কংগ্ৰেছ চৰকাৰে কৈছে 70 বছৰত কি কৈছিলে আপোনাক মই কৈ আছোঁ। আৰু যিখন বাংলাদেশ, সেই বাংলাদেশখনো কংগ্ৰেছ চৰকাৰে ডিভাইড কৰি দিলে। সেইখনো আছিলে আমাৰ এখন ইণ্ডিয়াই এটা ভাগ। বাংলাদেশ বুলি পেলাই যিখন এতিয়া আমি জানো, সেইখনো আছিলে আমাৰ ইণ্ডিয়াই। আৰু কৈ আছে আপুনি কংগ্ৰেছ চৰকাৰে 70 বছৰে কি কৰিলে। ইয়াতকৈ আৰু ভাল কাম কি কৰিব লাগে? আপুনি নিজেই জানে কংগ্ৰেছ চৰকাৰে কি কৰিছে। আৰু দাদা আপোনাক মই নিজৰ কথাটো ক'ব নাযাওঁ, আপুনি যোন ঠাইত জীৱিকা নিৰ্বাহ কৰি আছে সেইখন আছিলে এখন প্ৰকাণ্ড অসম। এই প্ৰকাণ্ড অসম 7টা ভাগত ডিভাইড কৰি পেলালে আপোনালোকক কংগ্ৰেছ চৰকাৰে। আৰু এটা কথা আপুনি বাৰে বাৰে কৈ আছে, এতিয়া যিকেইজন বিজেপি নেতাৰ কংগ্ৰেছৰ পৰা ওলাই আহিছে সেইকেইজন হ'ল কংগ্ৰেছৰ স্কুলৰ পৰাই পঢ়ি অহা। আপোনাক এটা কথা কওঁ, আপুনি ভালকৈ কাণ খুলি পেলাই শুনক। প্ৰকৃত অসমীয়া খিলঞ্জীয়া যিকেইজন নেতাৰ আপোনালোকৰ কংগ্ৰেছতেই আছিলে, সেইকেইজন কংগ্ৰেছে আজিকালি বুজি পাই গৈছে। কাৰণ কিয়? প্ৰকৃত অসমীয়া খিলঞ্জীয়া মানুহে কংগ্ৰেছৰ দুৰ্নীতিৰ কথা গম পায়। সেইটো কাৰণে প্ৰকৃত অসমীয়া খিলঞ্জীয়া তেজ থকা মানুহে কংগ্ৰেছত কেতিয়াও নাথাকে। চাওক দাদা, আপুনি এজন খিলঞ্জীয়া অসমীয়া মানুহ। আৰু খিলঞ্জীয়া অসমীয়া হৈ পেলাই আপুনি যিখিনি কথা ক'লে আপোনাৰ মুখত সেইখিনি কথা শোভা পোৱা নাই। আৰু দোস্ত এই ভিডিঅ'টো শ্বেয়াৰ কৰক। যিকেইজন খিলঞ্জীয়া তেজ থকা মানুহে আবুল তাবুল বকি থাকে সেইকেইজন মানুহলৈ আপোনালোকে এই ভিডিঅ'টো অকণমান ঠেলি দিয়ক। আজিলৈ এৰিছোঁ। জয় অসম।